Hello my dear friend, good morning চাওক আজি মই কি লগাইছোঁ এয়া জেতুকা পাত আৰু বাৰ এই জবা ফুলৰ ঝুমকা জবা বুলি কয় সেয়া পাত পিচি পেলাই মাথাত লগাইছোঁ মানে বজৰুৱা বস্তু মই লগাবই নোৱাৰা হ'লোঁ একেবাৰে ফুহা হয় আৰু চুলিৰ গতি নাই চাওকচোন আপোনালোকৰ আগততো চব কথাকে অৱগত কৰোঁ যেতিয়া মই চুলিত লগাইছোঁ যে সেয়াকো দেখাইছোঁ চাওক সেয়ে মানে পতাত পিচিটো ইমান গুড়া হোৱা নাই তথাপিও মুঠতে অলপ মাথাটো চুলিকেইটা অকণমান গুৰিবোৰ মজবুত হওক বুলি কৈ লগাইছোঁ আপোনালোকেতো এনেকুৱা নলগায় আপোনালোকে পূৰা পিচি লয় মই মানে অলপ খুন্দি লৈ পেলাই এয়া লগাইছোঁ চাওকচোন 2 ঘণ্টামান ৰখাৰ পিছত মই ধুই দিম হ'লেও চুলি কোলা নহয় বগাই হৈ থাকিব মনে নামানে যে সেইকাৰণে লগাই লৈছোঁ আজি 2-3 মাহ হ'ল মান হ'ল লগোৱা নাই বহুত পিছল আপোনালোকেও লগাব টাটা বাই বাই লাইক আৰু শ্বেয়াৰ কৰক কিন্তু ইয়াত বৰষুণ পৰিছে আপোনালোকৰ সিফালে বৰষুণ পৰিছে নাই ক'বচোন বানপীড়িতসকলে যাতে ভগৱানে দয়া কৰক গংগা মাক পূজা পাঠ কৰক নিশ্চয় বান কবলৰ পৰা সকলে উষা উদ্দীপনা পাব গংগা মায়ে তেওঁলোকক পাৰ দিব এয়ে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু অসমবাসী বিশ্ববাসী ৰাইজকো মই ইয়াকে অনুৰোধ কৰিছোঁ টাটা বাই বাই থেংক ইউ